জখলাবন্ধাৰ আৰক্ষীৰ বিষয়া অদিত বড়োৰ নেতৃত্বত নিশা এটা দলে গোপন সূত্ৰৰ পম খেদি দীৰ্ঘদিনৰ পৰা সন্দেহযুক্ত ড্ৰাগছৰ ব্যৱসায় কৰা ৩জন যুৱকৰ লগতে কেইবাটাও ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। যুৱকেইজন ক্ৰমে জখলাবন্ধা থানাৰ অন্তৰ্গত শইকীয়া চুবুৰীৰ মৃন্ময় বৰগোহাঁই ওৰফে সৰু মনু, কটিয়ৰী গাঁৱৰ পংকজ বোপা ওৰফে বোপা আৰু আনজন আছিনাই থানাৰ কাষৰ শংকু মণ্ডল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটক কৰা ৩জন যুৱকক প্ৰাথমিক চিকিৎসা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। জখলাবন্ধাৰ আৰক্ষীৰ বিষয়া অদিত বড়োৰ নেতৃত্বত নিশা এটা দলে গোপন সূত্ৰৰ পম খেদি দীৰ্ঘদিনৰ পৰা সন্দেহযুক্ত ড্ৰাগছৰ ব্যৱসায় কৰা ৩জন যুৱকৰ লগতে কেইবাটাও ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। যুৱকেইজন ক্ৰমে জখলাবন্ধা থানাৰ অন্তৰ্গত শইকীয়া চুবুৰীৰ মৃন্ময় বৰগোহাঁই ওৰফে সৰু মনু, কটিয়ৰী গাঁৱৰ পংকজ বোপা ওৰফে বোপা আৰু আনজন আছিনাই থানাৰ কাষৰ শংকু মণ্ডল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটক কৰা ৩জন যুৱকক প্ৰাথমিক চিকিৎসা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। তাৰমানে এই ক্ষেত্ৰত আমি আগৰ পৰাই হেৰি কৰি আছিলোঁ, আৰক্ষীৰ লগতো যোগাযোগ কৰিছিলোঁ। আগতে কেইবাবাৰো আমি নিজে ধৰি দিছিলোঁ ৪-৫জনমান ল'ৰা, কিন্তু তাৰপিছতো এনেদৰে ধৰক লুকাই চুৰকৈ কৰি আছিলে। আজি মই দোকানত থাকোঁতে গম পালোঁ যে এনেকৈ ৰেড কৰিছে পুলিচে। এই বস্তুটো তাৰমানে কি আৰু গাঁৱৰ লগতে দোকান আৰু আমাৰো মোৰ নিজৰে দুটা ল'ৰা উঠি আহিছে। এনেকুৱা ধৰণৰ যদি ব্যৱসায় চলি থাকে, মোৰ মানে কি অকল মই বুলিয়ে নহয়, গাঁৱৰ প্ৰতিটো ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে মানে ভয়ংকৰ এটা হেৰি আহি আছে, অশনি সংকেত বুলি কয় আৰু সেইটো। এই কিহৰ কাৰণে আজি সৰু হৈ আছে, কাইলৈ হাইস্কুল পাবগৈ, হাইস্কুলৰ পিছত কলেজ পাব, কিন্তু সেইখিনি পোৱালৈকে ল'ৰা ভাল হৈ থাকিব বুলি কোনো গেৰাণ্টি নাথাকে। কিয় ড্ৰাগছটো এটা বৰ বিষাক্ত বস্তু। হয়, এই ক্ষেত্ৰত আমি সম্পূৰ্ণ সহযোগ আমাৰ ফালৰ পৰা আগবঢ়াম, আগতেও কৰিছোঁ আৰু এতিয়াও আমি তেখেতক প্ৰতিশ্ৰুতি দিছোঁ যে আমি সম্পূৰ্ণৰূপে সহযোগ কৰিম তেখেতৰ লগত। আমাৰ গাঁৱৰ গোটেই ল'ৰাখিনি ওলাই আহিছে, আমাৰ মাইকী মহিলা সকলো ওলাই আহিছে যে এই বহুত দিন আগৰ পৰা আমি এনেকুৱা চাই আছিলোঁ যে কেনেকৈ কি কৰিব পৰা যায়। আজি যিটো পদক্ষেপ ল'লে আমি বিৰাট ভাল পাইছোঁ। ল'ৰাকেইটা এটা ল'ৰাটো আমাৰ গাঁৱৰে আৰু এটা ল'ৰা জানেনে? নামটো জানে? নামটো তাৰ এনেই ঘৰত সৰু মনু বুলি মাতে আৰু স্কুলৰ নামটো মই পাহৰিছোঁ। আৰু এটা ল'ৰা অকণমান আগত এই আপোনাৰ এইখিনি হাইস্কুল নাপাওঁতে জখলাবন্ধাৰে সিও কোনোবা দোকানত থাকে সম্ভৱ খাবলৈ আহিছিলে চাগে, তেনেকুৱা হ'ব বা ইয়াৰ লগত জড়িত। দোকানখন তাৰেই, এই আমাৰ গাঁৱৰ ল'ৰাটোৰ। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।